কথা মই আপোনালোকক আচলতে ক'ব বিচৰা নাছিলোঁ। এই কথাটো মই তথ্যৰ খাতিৰতে এইটো আপোনালোকে চালে ভাল পাব। এইটো আজাদ চৌধুৰীয়ে দেখুৱাটো মই এইবিলাক উলিয়াই লৈছোঁ। ইংৰাজী ৩/৭/২০১৮ মঙলবাৰে দিনৰ 11:30 বজাত পৌৰসভাৰ সভাখনত অনুষ্ঠিত হোৱা পৌৰসভাৰ বিশেষ সাধাৰণ সভাৰ কাৰ্যবিবৰণ। ইয়াতে আজাদ চৌধুৰী নহয়, কেইবাজনো ব্যক্তিক তাতে লিজত আবণ্টন দিছে। কেইবাজনো ব্যক্তিক মিউনিচিপালিটি মাটি আবণ্টন দিছে আৰু তাতে চহী আছে। তাৰ সেই কথাটোৱে আচৰিত কথা। দেখিছে আপুনি, চহী আছে পৌৰপতি জয়ন্ত বৰকাকতে, পৌৰপতি মানে বিজেপি 18 চনত। তাৰপিছতে প্ৰতিলিপি প্ৰেৰণ হিতেন্দ্ৰনাথ গোস্বামী, কামাখ্যা প্ৰসাদ তাছা আয়ুক্ত, উজনি অসম আয়ুক্ত, এই গোটেইবিলাক আৰু সকলোবিলাক চহী আছে। উপ পৌৰপতি আছে, উপায়ুক্ত আছে, মুখ্য সহায়ক আছে, গাণনিক আছে, সকলোৰে হাতত। কাৰণ এইটো সম্পূৰ্ণ বিজেপি চৰকাৰৰ অধীনত বিজেপি যি মিউনিচিপালিটি বোৰ্ড আছে তেওঁলোকে দিছে। গতিকে আজাদ চৌধুৰীৰ বিৰুদ্ধে নহয়, পোদ্দাৰৰ বিৰুদ্ধে নহয়। যদি বিহিত ব্যৱস্থা ল'ব লগা হয় তেতিয়াহ'লে কিন্তু বাকী গোটেই প্ৰশাসনিক যিসকল জড়িত আছিলে, যিসকলে তেওঁলোকক লিজত দিছিলে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু নিশ্চিতভাৱে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰশাসনিকভাৱে ল'ব লাগিব, আইনগতভাৱে ল'ব লাগিব। কিন্তু নহ'লে তেওঁলোকে জানে বিল আছে না, বিচৰা নাই যে তেওঁলোকক উচ্ছেদ কৰক। উচ্ছেদ কৰিলে আমি ভাল পাওঁ, তেওঁ যদি বিদেশী উচ্ছেদ কৰক তেতিয়া সমস্যাই। তেওঁলোকে কিন্তু সমস্যাটো জীয়াই ৰাখিব বিচাৰে। যেনেকৈ বিদেশী ইছ্যুটো বহুদিন জীয়াই ৰাখিলে, কোনোবা মুখ্যমন্ত্ৰী হ'ল, মন্ত্ৰী হ'ল, আজিৰ তাৰিখত আকৌ এই বাংলাদেশী বিষয়টো, যি বিষয়টো একেবাৰে ধপাত হৈ গ'ল, নাইকিয়া হৈ গ'ল। NRC 19 লাখ মানুহ ওলাই গ'ল, তাতে 16 লাখ হিন্দু বাংলাদেশী বুলি ক'লে। তাৰপিছত কিন্তু পুনৰবাৰ তেওঁলোকে কি কৰিছে, এই বাংলাদেশী ইছ্যুটো যোৰহাটৰ পৰা আৰম্ভ কৰিছে। যোৰহাটত ইয়াৰ পূৰ্বেও তেওঁলোকে বহু কাৰ্যসূচী লৈছিলে, মাছৰ বিৰুদ্ধে লৈছিলে, বাংলাদেশীৰ বিৰুদ্ধে লৈছিলে, কিন্তু সেয়া স্ফীত হৈ গৈছিলে। কি ক'ব তেওঁলোকে এই কথাটো? তেওঁলোকে মই আৰু বীৰ লাচিত থানাৰ বিষয়ে হাৰে হিমজুৰি জন্মৰ লগত থকা মনত, তেওঁলোকে য'তেই যায় টকা পইচাৰ কথা চিন্তা কৰে। তেওঁলোকে ইমানেই কৈছোঁ, এই এটা মূৰ্তি এটা বনালে বেলেগত, প্ৰথম যিটো মূৰ্তি বনাবলৈ গৈছিলোঁ মই গৈছিলোঁ তাত গুৱাহাটীত, আমি বীৰেন সিংহ ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ তাতে। তেতিয়া তেওঁ 18 লাখ নে 22 লাখ টকা লাগিব বুলি ক'লে যে এই মূৰ্তিটোৰ দামত। সেই মূৰ্তিৰ নামতো তেওঁলোকে বহু ঠাইত তেতিয়া পইচা পাতি খালে। আৰু এই কথাটো কৈছোঁ, যেতিয়া ৰংটো পানী ফুকনে বিয়া পাতিছিলে তেওঁ এটকা ইনকম নাই, এটকা ইনকম নাই। তেওঁ বিয়া ক'ৰ পৰা পাতিলে আজি তাৰিখত তেওঁ কওক। মোৰ পৰা টকা 50,000 ধাৰ লৈ নিদিলে বেলেগ কথা। তেওঁ কয়লা নগালেণ্ডত ব্যৱসায় কৰিম বুলি তেওঁ মোৰ পৰা টকা নিলে, সেইটো নিদিলে বেলেগ কথা। তেওঁ কিন্তু বহু মানুহৰ পৰা তেওঁ টকা ধাৰত লৈ তেওঁ বিয়া পাতিলে। আৰু এই কথাটো ক'বলৈ অকণমান বেয়া পাম, তেওঁ আচলতে মোৰ শ্ৰীমতী এদিনাখন অকণমান কি ক'ব আৰু, মাইকী মানুহে কি কৰে, ঘৰৰ চব পাই অকণমান কিবা এটা কৰিছিলে, ইমানেই ক'ল। বুজিলেতো? ৰংটো পানী ফুকনৰ সেইটো চৰিত্ৰ বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে তেওঁলোকে, বীৰ লাচিত থানাত সোমাইছে। খুব লাজ লাগিছে। দেখিছো সেইদিনা শিৱসাগৰত দেখিছো তেওঁলোক গৈছে, ইয়াতো দেখিছো তেওঁলোকে বেনাৰ লৈ গৈছে। তেওঁলোকৰ চৰিত্ৰটো হৈছে সেই চেতি আৰু বৰগোহাঁইৰ কথা কৈছো। তেওঁলোকৰ চৰিত্ৰটো হৈছে যে তেওঁলোকে পাব্লিকৰ পৰা কোটি কোটি টকা খালে। তাৰ কাগজ পত্ৰ এনেকুৱা হ'ল, তেওঁলোকে প্ৰথম যিটো কোম্পানী খুলিছিলে তাৰ অৰিজিনেল কাগজখন মই কাঢ়ি ল'বলৈ বাধ্য হ'লো। এইবাবেই যে প্ৰথম অৱস্থাত সেই কোম্পানীটোত ছচাইটি আছিলে, ছচাইটি থাকি বিজনেছ কৰিবলৈ নিদিলোঁ, তাৰ মই সভাপতি আছিলোঁ। সেই বীৰ লাচিত থানাৰ সেই মানুহ আছে এতিয়া, আৰু পিছৰ পৰ্যায়ত তেওঁলোকে কোম্পানী খুলিলে, ক'লো যে এই ছচাইটিৰ আণ্ডাৰত তোমালোকে ব্যৱসায় কৰিব নোৱাৰিবা। সেয়াই নহয়, তেওঁলোকৰ সেই জেল ৰোডত থকা যিটো কাৰ্যালয় আছিলে তাত খানা তলাচ কৰা হৈছিলে, তাৰ পৰা নথি পত্ৰ জব্দ কৰা হৈছিলে। ইয়াতে সিং উপাধিৰ এজন ADC আছিলে, তেওঁ নিজে গৈছিলে। গতিকে এনেকুৱা কিছু ব্যক্তি আছে বীৰ লাচিত থানাত, যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে, তেওঁলোকে চান্দা লৈ চলি থাকে। কওক তেওঁলোকে ইনকাম কি, তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে, উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি? তেওঁলোকৰ যি পঢ়া শুনা মানুহ, প্ৰত্যেকটো সংগঠনতে কিছু কিছু পঢ়া শুনা মানুহ থাকে, কিছু কিছু বুদ্ধিদীপ্ত মানুহ থাকে, কিছু উপদেষ্টা থাকে, যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন, সঁচাকৈ বৌদ্ধিক, অধ্যয়নশীল। কিন্তু বীৰ লাচিত থানাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে। গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী, শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব, এই কথাটো মই কেতিয়াও নামানো। আপোনালোক সাংবাদিক মহলেও কৈছোঁ যে অসম চৰকাৰে কি ভাবিছে। অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে, য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই। ইয়াত দেখিছোঁ তেওঁলোকে হুমকি দিছে। শিৱসাগৰত সিদিনাখন কৈ গ'ল শৃংখল চলিহা, আপোনালোকৰ কোনোবা চেনেলত ওলাইছে, প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয়, তেওঁ টেক্স লয়।
গতিকে এইখনে হৈছে অসমৰ সুখন চৰকাৰ। মই কৈছোঁ এইখনে অসমৰ আটাইতকৈ কুখ্যাত দুখন চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা, আপোনাক কৈছোঁ সঁচাকৈ যদি আপুনি সৎ মানুহ, আপুনি অকণমান আপুনি মুখখন সংযত কৰক। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে কথাবিলাক মুখ্যমন্ত্ৰী মুখ্য কাৰ্যবাহী যিহেতু অসমৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ কোন দলৰ বেলেগ কথা, আপোনাক আমি অভিভাৱক হিচাপে ভাবোঁ। অন্ততঃ আপুনি আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস নকৰিব। এই আপাহতে পুনৰবাৰ কৈছোঁ, সঁচাকৈ কৈছোঁ, মোৰো যোৰহাটৰ যিখন বৌদ্ধিক সমাজৰ লগত অকণমান মোৰ যোগাযোগ আছে। বিভিন্নজনে মোৰ লগতো যোগাযোগ কৰিছে। বিভিন্ন সময়ত আমিও কিছু কিছু কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমি কেতিয়াও কিন্তু আক্ৰোশমূলকভাৱে আমি কওঁ, কেতিয়াও আমি নিবিচাৰোঁ সাম্প্ৰদায়িক বিষয়বস্তু, কেতিয়াও নিবিচাৰোঁ আমি ইয়াত বাংলাদেশী সকলোকে হিন্দু হওক মুছলমানক খেদাব লাগে। কিন্তু এজন বাংলাদেশী বুলি কৈছে আজাদ চৌধুৰী, তাৰ বাবে দিনৰ পিছত দিন আন্দোলন কৰিব। এইবাবে যে তেওঁ যে আচলতে বিদেশী নহয়, এই কথাটো বীৰ লাচিত সেনাই জানে, এই কথাটো প্ৰশাসনে জানে, এই কথাটো অসম চৰকাৰে জানে। তৎসত্ত্বেও কিন্তু তেওঁলোকে এনেকুৱা এটা বাতাবৰণ কৰিছে যাতে এটা আন্দোলন হওক, যাতে 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যোৰহাটত হিন্দু আৰু মুছলমানৰ এটা সংঘাত সৃষ্টি হ'ব পাৰে। গতিকে ইয়াত মোৰ কোনো স্বাৰ্থ নাই। আমি কোনো বিধায়কৰ পদলোভী নহয়, কোনো সাংসদৰ পদলোভী নহয়। মই যোৰহাট উকিলন্তাৰ এটা সন্মানীয় পদত আছোঁ। মই সচেতন বুলি নিজকে ভাবোঁ। বিভিন্নজনে মোক ক'লে যে আপোনাৰ বক্তব্য আপুনি ৰাজহুৱাকে কিয় প্ৰকাশ কৰা নাই। এই আপাহতে এইবাবে মোক কৈছোঁ যে ৰাজহুৱাভাৱে মই বহুত দিন বক্তব্য প্ৰদান কৰা নাই, এইবাবে যে যোৰহাটত যেতিয়া অপসংস্কৃতি হৈছিলে, যেতিয়া নাঙঠভাৱে ঘূৰি ফুৰিছিলে, তেতিয়া মোৰ এই ফোনটো একমাত্ৰ ফোনটো পুলিচে জব্দ কৰি থৈছে। সেইকাৰণে মোৰ হাতত বৰ্তমান তেনেকুৱা ধৰণৰ ফোন নাই। মানে আপুনি স্পষ্ট ক'ব বিচাৰে এইটো এটা পৰিকল্পিত। যোৰহাটত যিটো আজাদ চৌধুৰীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যিটো আন্দোলন হৈছে বা হুংকাৰ দিছে, এইটো সম্পূৰ্ণ পৰিকল্পিত। আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে নিশ্চিত, চৰকাৰ যে আছে নিশ্চিত। আনটিল এণ্ড আনলেছ মই কৈছোঁ কলনেটটো তেওঁলোকে এক্সামাইন কৰক। তেওঁলোকৰ যিটো কল্লক সেইটো এক্সামাইন কৰি ওলাই পৰিব তেওঁলোকে আচলতে কাৰ কাৰ লগত কথা পাতিছে। কংগ্ৰেছৰ আজি গৌৰৱ গগৈক প্ৰতিৰোধ কৰিবৰ কাৰণে ই এক পৰিকল্পনা। ডেফিনেটলি মই আগতেই জানো, এই কথাটো মই আগতেই জানো যে তেওঁলোকে এনেকুৱা এটা কৰিছে বুলি মই জানো। সেইকাৰণে আজি মই প্ৰেছ মিটটো আচলতে দিবলৈ বাধ্য হ'লো যে তেওঁলোকে গৌৰৱ গগৈ যাতে ইয়াত অহাৰ পিছত গৌৰৱ গগৈ যিটো গামোচা চেলেঙৰ যিটো পৰ্ব বা গৌৰৱ গগৈক যিটো উষ্ম আদৰণি, এই বাতৰিটো তল পেলাই যাতে এই যিটো উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হয়, তাৰ বাবে এইটো বাতাবৰণ সৃষ্টি কৰা হৈছে। উদাহৰণস্বৰূপে যে এজোপা ওখ গছতকৈ আন এজোপা ওখ গছ থাকিলে সেই আপুনি চাপৰ গছজোপা নেদেখে। যিদিনাখন বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া ঢুকাইছিলে, সেই দিনটোত লাইভ হৈছিলে চেণ্ট্ৰেল নিউজত। খন্তেক পিছতে শ্বিলঙত APJ আব্দুল কালাম ঢুকালে। তাৰপিছতে এই আমাৰ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া নিউজটো তেওঁলোকে নাইকিয়া হৈ গ'ল। সেইকাৰণে যে ৰাষ্ট্ৰপতিজন ডাঙৰ মানুহ তেওঁ নিউজটো ওলালে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ তাৰিখত অহাৰ লগে লগে যিহেতু তেওঁ চেণ্ট্ৰেল লিডাৰ, ডেপুটি লিডাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তেওঁ সভাপতি, তেওঁক উষ্ম আদৰণি জনোৱাৰ সম্ভাৱনা আছে। তেওঁক নাগৰিকসকলে হয়তো আদৰণি জনাব পাৰে। কাইলৈ হয়তো বাতৰিৰ প্ৰথম পৃষ্ঠাত হয়তো তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিব পাৰে। গধূলি প্ৰাইম টাইম নিউজত হয়তো আপোনালোকৰ চেনেলৰ গৌৰৱৰ বিষয়ে ওলাব পাৰে। গতিকে উদ্দেশ্য প্ৰণোদিতভাৱে আজি বীৰ লাচিত সেনাক অসম চৰকাৰ ব্যৱহাৰ কৰি ইয়াতে বাতাবৰণ বিষাক্ত কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে অতি এটা নিকৃষ্ট ৰাজনীতি কৰিছে বুলি মোৰ অনুমান হৈছে। এইটো সহজে অনুমান। আপোনালোকে যি বিষয়ৰ ওপৰত সংবাদমেল সম্বোধন কৰিলে জনাওকচোন। বিভিন্নজনৰ লগতে ময়ো যোৰহাটৰ এজন সচেতন নাগৰিক হিচাপে ভাবোঁ। দেখিছোঁ যে যোৰহাটত বিগত কেইটামান দিনত এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি বাতাবৰণৰ সৃষ্টি হৈছে মানে আচলতে কৰা হৈছে উদ্দেশ্য প্ৰণোদিতভাৱে। আজিও শৃংখল বাহিনীয়ে ইয়াতে 5,000-6,000 মানুহৰ এটা শোভাযাত্ৰা বা এটা উত্তাল পৰিৱেশ কৈছে যে গণতন্ত্ৰ শেষ পৰ্যায়লৈকে যাব, মানে যিকোনো ঘটনা ঘটিব পাৰে। এই কথাটোৱে আচম্বিত কৰি তুলিছে। কিন্তু চৰকাৰ পৃষ্ঠপোষকতাত চলিছে বুলি আমি ইতিমধ্যেই আমি জানিব পাৰিছোঁ। আৰু যিহেতুকে আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত পদাৰ্পণ কৰিবহি, গতিকে যাতে যোৰহাটত গৌৰৱ গগৈৰ যি চেলেং গামোচা বা যিটো উষ্ম আদৰণি, তাৰ বাতৰি যাতে কাইলৈ পৰিৱেশন নহয়, প্ৰাইম টাইম নিউজত যাতে আজি সন্ধিয়াবিলাক নোলায়, তাৰ বাবে কি কৰিছে যে এইটো ডাইভাৰ্ট কৰি লোকচক্ষুৰ আঁতৰত মানে ৰাখি গৌৰৱ গগৈ বিষয়টো তেওঁলোকে কি কৰিছে যে এই এটা বেলেগ পৰিৱেশৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। যদি আজাদ চৌধুৰী নামৰ ব্যক্তিজন যদি বাংলাদেশী উচ্ছেদ কৰক, ইমিডিয়েট কৰক, কিমান দিন কিয় লাগে। কিন্তু ইতিমধ্যে আয়ুক্ত মহোদয়ে কৈছে যে আচলতে তেওঁ বিদেশী নহয়। গতিকে এই কথাবিলাকে আমাক আপাহত খুব আঘাত দিছে
আৰু যোৰহাটৰ আমি শান্তিপ্ৰিয় মানুহ, সংস্কৃতিবান মানুহ, শৈক্ষিক মানুহ যোৰহাট। গতিকে যোৰহাটত তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হ'ল। দেখিছে পৰহিদিনাখন যি 28 তাৰিখৰ আন্দোলন হৈছে তাত কিন্তু যোৰহাটৰ কোনো সচেতন ব্যক্তি নাই। গতিকে বীৰ লাচিত সেনা হৈছে এটা চান্দা পাৰ্টি। তেওঁলোকে কোনো অসমৰ কোনো মৌলিক সমস্যালৈ তেওঁলোকৰ কোনো ধ্যান ধাৰণা নাই আৰু তেওঁলোকে কোনো সমস্যা সমাধানো কৰিব নোৱাৰে। তেওঁলোকৰ লগত কোনো মেধাসম্পন্ন বৌদ্ধিক তেওঁলোকে গুণীজ্ঞানী ব্যক্তি তেওঁলোকৰ লগত জড়িত নাই। তেওঁলোকে আচলতে পাবত গজা এটা সংগঠন। তেওঁলোকে মাত্ৰ উত্তাল প্ৰতিবাদ কৰিব জানে আৰু কোনো সমস্যাৰ সমাধান নিবিচাৰে।